নাঙলৰ জোনা গাই শুনো হয় হয় মিলাব লাগিব হয় হয় মিলাই হাবিতে আসিলে কে কুড়া কাঠ বাঢ়ৈ আনি তাক লগালে ৰেকনি প্ৰকৃততে ঘোঁৰা চালৰ হ'ব লাগে আমি বেতৰ লৈছো উপায় নাই কৃত্ৰিম পানী নিতিয়ালে নবজে হয় চাচিলে কুচিলে তুলিলে কোচ পুৱাতে লগালে পাতালৰ জোৰ এইবিলাকে গীত হয় বৰ ধুনীয়া গাবলৈ ভাল তাৰ লগতে বিয়া নামৰ কলিয়াটি বজাই শুনাইছো আপোনাক এই বিয়া নাম এইবিলাক গাব পাৰি আৰু থুৰতে আপোনাক কম সময়ৰ ভিতৰত দেখুৱাৰ কাৰণে অকমান এইখিনি অকামিলা হৈ আছে আমি ইমান সুন্দৰভাৱে দেখুৱাব পৰা নাই আভাস মাত্ৰ দেখাইছো না বুজি পাইছো তাৰপিছত এতিয়া বিনখনৰ বিষয়ে সুধো এই বিনখন আপোনাৰ বনাবলৈ কিমান দিন লাগে এখন বিনখন বনাবৰ কাৰণে আপোনাৰ এটা দিন সম্পূৰ্ণ লাগি যায় হয় হয় আৰু এই বিনখন বনাবৰ কাৰণে তিনিটা অংশই প্ৰয়োজন হয় বেছি নহয় এক হল এডোখৰ ছাল হয় এটা নাৰিকলৰ কুৰুকা হয় আৰু এডোখৰ কাঠ হয় লগতে এডালি সূতা লাগে হয় আৰু তাক ৰাখিবৰ কাৰণে হয় উঠাই ৰাখিবৰ কাৰণে ইয়াৰ নাম সকলোৱে আমাৰ লোকবচনত ঘোঁৰা বুলি কয় হয় আৰু এই হল মহুৰা হয় ইয়াক টানি ৰাখিবৰ কাৰণে হয় আৰু ইয়াক টানিবলৈ ঘূৰাবলৈ সুবিধা কৰি ইয়াক মানে দেখিবৰ কাৰণেও সৌন্দৰ্য কৰি এনে ধৰণে নিৰ্মাণ কৰা হয় আৰু এয়া হল আপোনাৰ ৰেকনি আচলতে এই বিনৰ ৰেকনিডাল ঘোঁৰাৰ ফানেৰে লোৱা হয় ঘোঁৰাৰ নেজৰ যি দীঘল চুলি এই দীঘল চুলিয়েদি ইয়াক বনোৱা হয় আৰু সেইমতে বনালে ইয়াৰ বিনৰ স্বৰধ্বনিটো আৰু বেছি হয় এতিয়া ঘোঁৰা নোপোহাই হল আমাৰ উজনি অসমত এই গাঁৱৰ অঞ্চলত ঘোঁৰা নোপোহা হল সেইটো কাৰণে এতিয়া আমি কি কৰিছো বেতৰ হুটে দিয়ে বজাও ইয়াক তিয়াই থবলগীয়া হয় কৰবাত প্ৰগ্ৰেম এটা কৰিবলৈ হলে ইয়াক তিয়াই ৰাখিব লাগিব তিয়াই ৰখাৰ পিছত আপোনাৰ 1.5 ঘণ্টা পানীত ভেজে এতিয়া কোমল হব কিন্তু বস্তু এটা ইয়াৰ পৰা এই বেতডালৰ পৰা এটা নিৰিখ ওলাব সেই নিৰখনিটো ইয়াত সুন্দৰভাৱে হয় বাইদেউ লেখে নব হয় বুজিলো